আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰো, কৈছো।